দীঘলী পুখুৰী খাওগলি উচ্ছেদ হ'ব লাগে নে নালাগে সকলোৱে দাবী উত্থাপন কৰিছে যে উচ্ছেদ হ'ব লাগে একাংশই মন্তব্য কৰিছে যে দীঘলী পুখুৰীৰ সেই খাওগলিত নিশা 11-12 বজাৰ পিছত সেই ব্যৱসায়ীসকলে একাংশ ব্যৱসায়ীয়ে সেই পথটো নিজৰ পৈতৃক সম্পত্তি বুলি ভাবে সেই পথেৰে যদি কোনোবা যাব বিচাৰে তেনেহলে তেওঁলোকৰ ব্যৱহাৰ কি সেয়া সকলোৱে জানে আৰু তাৰ পাছত এবাৰ মেয়ৰ মৃগেন শৰণীয়ে সেই সন্দৰ্ভত মন্তব্য কৰিলে আৰু অৱশেষত সেয়া উচ্ছেদ কৰা হ'ল লক্ষণীয় বিষয়টো হৈছে যে যি দীঘলী পুখুৰীৰ সৌন্দৰ্য আছিল যি দীঘলী পুখুৰীৰ প্ৰাকৃতিক শোভাই সকলোকে আকৰ্ষণ কৰিছিল সেই ব্যৱসায়িক স্থলীত ৰূপান্তৰ ঘটোৱাৰ পিছত কেনেদৰে তেওঁলোকে লেতেৰা কৰিছিল কেনেদৰে পৰিষ্কাৰ সেই দীঘলী পুখুৰীক আৱৰ্জনাময় দীঘলী পুখুৰীলৈ ৰূপান্তৰ কৰিছিল এইবোৰ বিষয়ক লৈ বিভিন্নজনে মন্তব্য কৰিছে আৰু অৱশেষত সেয়া উচ্ছেদ কৰা হয় এটা প্ৰশ্ন উত্থাপন হৈছে যে দীঘলী পুখুৰীৰ এই উচ্ছেদৰ পৰৱৰ্তী সময়ত খাওগলিৰ এই উচ্ছেদৰ পৰৱৰ্তী সময়ত দীঘলী পুখুৰী যি কাষতে থকা খাওগলিৰ উচ্ছেদ এই খাওগলিৰ উচ্ছেদৰ পৰৱৰ্তী সময়ত বিভিন্নজনে মন্তব্য কৰিছে যে নিজৰ পৈতৃক সম্পত্তি বুলি ভাবি সেই পথটো বন্ধ কৰি দিয়া সেই সকল ব্যৱসায়ীয়ে লেতেৰা কৰিছিল সেই স্থানখিনি কেৱল কিমানেই নহয় তেওঁলোকে শেহতীয়াভাৱে সেই পৰিস্থিতিটো সেই পৰিৱেশটো বেয়া কৰিবলৈ চেষ্টা কৰিছিল বুলি বিভিন্নজনে অভিযোগ দিছে আৰু অৱশেষত মেয়ৰ মৃগেন শৰণীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে এগৰাকী অসমীয়া ব্যৱসায়ীয়ে যদি কিবা এটা কৰে তাত কোনোবাই বাধা প্ৰদান কৰিবলৈ যায় নেকি তেওঁলোকৰ বাবে অন্য স্থান আছে কিন্তু তেওঁলোকে অসমীয়া ব্যৱসায়ী হৈ অসমীয়া লোককে যদি সেই স্থানত তেওঁলোকে মুখেৰে বিভিন্ন মন্তব্য কৰে তেওঁলোকে যদি নিজৰ পথ বুলি ভাবি সেই স্থানেৰে মানুহ যাবলৈ নিদিয়ে তেনেহলে তেনেকুৱা ব্যৱসায়ীৰ পৰা কেনে ধৰণৰ আচৰণ তেনেকুৱা ব্যৱসায়ীৰ পৰা কেনে ধৰণৰ শিক্ষা তেনেকুৱা ব্যৱসায়ীৰ পৰা প্ৰকৃতপক্ষে সমাজখনে কি পাব এইবোৰ বিষয়ক লৈ চৰ্চা হৈছে গতিকে দীঘলী পুখুৰীৰ সেই উচ্ছেদক লৈ এতিয়া সকলোৱে সমৰ্থন কৰিছে বিভিন্নজনে লিখিছে যে দীঘলী পুখুৰীয়ে উশাহ পালে অৱশেষত মেয়ৰ মৃগেন শৰণীয়েও এই সন্দৰ্ভত মন্তব্য কৰিছে খাওগলি ইয়াতে গুৱাহাটীত বিভিন্ন ধৰণৰ ব্যৱসায় কৰা মানুহ আছে সকলোকে চিন্তা কৰিব ২৭,০০০ মানুহক আমি চিন্তা কৰিছোঁ এই দুই এজনৰ কাৰণে চিন্তা কৰা নাই আৰু এইটো যিটো দীঘলী পুখুৰী পাৰৰ কথাটো চাগে উল্লেখ কৰিছে তাতে এটা সৌন্দৰ্য আছিলে আমি তাতে বহিব দিছিলোঁ বহুত দিন তাৰে পৰা বহু মানুহ ডাঙৰ মানুহ হ'ল বহুতৰে বহুত আমাৰ ব্ৰহ্মপুত্ৰ পাৰতো দোকান হ'ল বিভিন্ন ঠাইত দোকান হ'ল স্কুটি কিনিলে বাইক কিনিলে তেওঁলোকে নিজে কৈছে তো ইমানখিনি হোৱাৰ পিছত তেওঁলোকে নিগাজি কৰাৰ কাৰণে এটা ব্যৱসায় নিজে এটা ল'ব লাগে তো সেইখিনি কথা হ'ল আৰু যিটো এইটো খুব এটা ব্যস্ততাপূৰ্ণ অঞ্চল আৰু আপোনালোকৰ বহুখিনি আমাৰ সাংবাদিক বন্ধুৱে কৈছে যে দীঘলী পুখুৰী ৰক্ষা কৰিবলৈ এইবিলাকক উঠাই দিব লাগে আপোনালোকৰ পৰাই আছে দুই এজন ইয়াতেও আছে আজি তো তেওঁলোকে কোৱাৰ পিছত এইখিনি আমি কমপ্লেইন এটা আমি পাইছোঁ আৰু লেতেৰা জঘন্য লেতেৰা কৰে তাতে আমি নিজে গৈ মই দুবাৰ গৈ তাতে মই ফাইন নিজে কৰিছোঁ তেওঁলোকক তো এই ধৰণৰ ব্যৱস্থাৰে গুৱাহাটী চলোৱা নহ'ব পৰৱৰ্তী সময়ত আমি সকলোৰে চিন্তা চৰ্চা কৰি আমি ভেণ্ডিং জোন দিয়াৰ ব্যৱস্থা গ্ৰহণ আমি কৰিম তাতে যদি খাওগলি হ'ব চব্জি বিক্ৰী কৰিব মাছ মাংস বিক্ৰী কৰিব গোটেইখিনি সাঙুৰি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম সাধাৰণ জনতাৰ কাৰণে খুলিছে ইতিমধ্যে গাড়ী গৈ আছে মানুহে মৰ্ণিং ৱাক কৰি আছে ইভিনিং ৱাক কৰি আছে অবৈধ পাৰ্কিং হৈছে কোনোবা যদি সদায় ব্যক্তি পুলিচক দিব লাগে এইটো এৰেষ্ট কৰি দিব লাগে পাৰ্কিং যদি নাই সেইটো পাৰ্কিং দিয়াৰ কোনো যুক্তিয়ে নাই তাতে পাৰ্কিং নাই যদি নাই তাতে আমি লোৱা নাই কোনো কাৰণত কোনোবা যদি এনেই লৈ আছে তেনেহ'লে পুলিচক ধৰাই দিব লাগে তাতে কিন্তু আপোনালোকৰ নাম লৈ নামটো GMC নাম লৈ তেওঁ বাচিবৰ কাৰণে কিবা কাৰণে কৈছে যদি অবৈধ পাৰ্কিং আমাৰ যদি লিষ্টত নাই তেওঁলোকক পুলিচক দি দিব লাগে আৰু যিসকল আমাক আমি দিছোঁ আমি তাতে আমি পাৰ্কিঙৰ আমি বৰ্ড মাৰি দিছোঁ আপুনি চাইছে প্ৰায় আমি 22 লাখ টকা খৰচ কৰি সকলো আমি বৰ্ড আমি লগাই দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত